দৰ্শকসকলক আমি ডাঙৰ খবৰটো জনাইছো আৰু ডাঙৰ খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ পৰা আহিছে এই ডাঙৰ খবৰটো UAEৰ আবু ধাবিৰ যি আচলতে পৰমাণু কেন্দ্ৰ আছে এই পৰমাণু কেন্দ্ৰত এই মুহূৰ্তত এটা এয়াৰ ষ্ট্ৰাইক হৈছে আৰু ড্ৰোনেৰে এই এয়াৰ ষ্ট্ৰাইক এই মুহূৰ্তত সংঘটিত কৰা হৈছে আৰু এই এয়াৰ ষ্ট্ৰাইকৰ পিছত অৱশ্যে যদিও কোনো লোকৰ হতাহত হোৱাৰ খবৰ অহা নাই কিন্তু তাতে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে কিন্তু এই মুহূৰ্তত অত্যন্ত তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে এই এয়াৰ ষ্ট্ৰাইকটো কাৰণ আমি সকলোৱে জানো যে ইৰাণৰ ওপৰত পুনৰ এবাৰ আক্ৰমণৰ প্ৰস্তুতি চলাইছে আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু তাৰ সমান্তৰালকৈ ইৰাণেও আমেৰিকা যুক্তৰাষ্ট্ৰক উভতি ধৰি তেওঁলোকে ভাবুকি প্ৰদান কৰিছে আৰু তাৰ মাজতে আহিছে মধ্যপ্ৰাচ্যৰ পৰা এই ডাঙৰ খবৰটো যেটো সময়ত সমগ্ৰ বিশ্বতে মধ্যপ্ৰাচ্যৰ এই যুদ্ধক লৈ এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে মধ্যপ্ৰাচ্যৰ সংকটক লৈ এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে আমি ভাৰতবাসীও এই মুহূৰ্তত সেই হাহাকাৰময় পৰিৱেশৰ মাজতেই যাবলগীয়া হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খন্তেক সময় পূৰ্বে নেদাৰলেণ্ডৰ পৰা আহ্বান জনাইছে বিশ্ববাসীক আৰু কৈছে যদিহে এই মধ্যপ্ৰাচ্যৰ যুদ্ধ অতি সোনকালে অতি কম সময়ৰ ভিতৰত আচলতে সমাপ্ত নহয় তেন্তে এক অন্ধকাৰময় ভৱিষ্যতৰ দিশে সমগ্ৰ বিশ্ববাসী গতি কৰিছে বুলি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভৱিষ্যতবাণী কৰিছে আৰু তাৰ মাজতে এই মুহূৰ্তৰ এই ডাঙৰ খবৰটো আহিছে যে এয়াৰ ষ্ট্ৰাইকৰ ঘটনা সংঘটিত হৈছে অৱশ্যে এই এয়াৰ ষ্ট্ৰাইক ইৰাণে কৰিছে নে নাই সেয়া এই মুহূৰ্তত স্পষ্ট হোৱা নাই উল্লেখ কৰিব লাগিব ইৰাণে ইতিপূৰ্বেই খন্তেক সময় পূৰ্বে ইৰাণে আচলতে ভাবুকি প্ৰদান কৰিছিল যে আমেৰিকাৰ যিসমূহ সৈন্য ঘাটি আছে যিসমূহ মধ্যপ্ৰাচ্যৰ দেশ সেয়া লাগিলে UAE হওক চৌদি আৰৱ হওক কাটাৰ ওমান বাহৰাইন আদি দেশসমূহত যিহেতু আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ যিহেতু তেওঁলোকৰ সৈন্য শিবিৰ আছে গতিকে এই শিবিৰসমূহক পুনৰ এবাৰ টাৰ্গেট কৰি লোৱা হ'ব বুলি ইৰাণৰ ফালৰ পৰা তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল আৰু তাৰ পিছতেই দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এই এয়াৰ ষ্ট্ৰাইকৰ খবৰ আহিছে আৰু তাৰ সমান্তৰালকৈ আমি উল্লেখ কৰিব লাগিব যে ইজৰাইলৰ ফালৰ পৰাও এই মুহূৰ্তত লেবাননৰ ওপৰত তেওঁলোকে আক্ৰমণ অব্যাহত ৰাখিছে আজিৰ দিনটোত লেবাননৰ ওপৰত হোৱা আক্ৰমণত প্ৰায় 100 গৰাকীতকৈও অধিক লেবাননৰ নাগৰিক মৃত্যু হোৱাৰ খবৰ আহিছে গতিকে আমি যদি চাওঁ যদিও এই মুহূৰ্তত সিজ ফায়াৰ চলি আছে যদিও যুদ্ধবিৰতি চলি আছে কিন্তু ইৰাণৰ এই যুদ্ধবিৰতিৰ অন্যতম এটা আচলতে তেওঁলোকৰ পইণ্ট আছিলে বা অন্যতম এটা তেওঁলোকৰ চৰ্ত আছিলে যে ইজৰাইলে লেবাননৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰিব কাৰণ ইৰাণৰ সমৰ্থনত লেবাননৰ যি হুতি বিদ্ৰোহী আছে সেই হুতি বিদ্ৰোহীৰ দলে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছিল আৰু এই আক্ৰমণৰ প্ৰত্যাক্ৰমণ স্বৰূপে ইজৰাইলে লেবাননৰ ওপৰত আক্ৰমণ কৰিছিল গতিকে তেনেস্থলত যদিও আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি এই পৰ্যন্ত অব্যাহত আছে কিন্তু আমি এই মুহূৰ্তত খবৰ লাভ কৰিছো লেবাননৰ ওপৰত ধাৰাবাহিক আক্ৰমণ ইজৰাইলে অব্যাহত ৰাখিছে সমান্তৰালকৈ আজিৰ দিনটোত আচলতে বিশ্ব অৰ্থনীতিৰ হৃদপিণ্ড স্বৰূপ যি হৰমুজ ষ্ট্ৰেইট আছে সেই হৰমুজ প্ৰণালীত আজিৰ দিনটোত ইৰাণ আৰু আমেৰিকাৰ যি সেনাবাহিনী আছে তেওঁলোকৰ মাজত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰায় 74খনকৈ ইৰাণী তেল পৰিবাহী জাহাজক উভতাই পঠিয়াইছে আমেৰিকান সেনাই আৰু এই দাবী কৰিছে আমেৰিকান সেনাই কেৱল ইমানেই নহয় 4খনকৈ তেল পৰিবাহী আচলতে জাহাজক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছে বুলি আমেৰিকান সেনাই দাবী কৰিছে তেনেস্থলত আচলতে যুদ্ধ পুনৰ হোৱাৰ আশংকা ব্যক্ত কৰা আৰু এই উত্তেজনাপূৰ্ণ পৰিৱেশৰ মাজত আবু ধাবিত এই আক্ৰমণে এই মুহূৰ্তত যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে মধ্যপ্ৰাচ্যৰ যিটো সংকট আচলতে এই সংকট কিন্তু অতি সোনকালে বা অতি কম সময়ৰ ভিতৰত যে খাম কাটিব তাৰ কোনো আশা নাই গতিকে এক প্ৰকাৰৰ সমগ্ৰ বিশ্ব এই মুহূৰ্তত এক ভৱিষ্যতময় অন্ধকাৰৰ দিশে এই মুহূৰ্তত গতি কৰিছে